নমস্কাৰ মই গীতাশ্ৰী বুঢ়াগোহাঁই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আন এটা নতুন ভিডিঅ'লৈ আজি এই আসামিজ যোগা টিউটৰিয়েল শিতানত আমি শিকিবলৈ লোৱা আসনটোৰ নাম হৈছে একপদ উত্তন পদাসন আৰু দ্বিপদ উত্তন পদাসন বা ওয়ান লেগ ৰেজ পোজ এণ্ড টু লেগ ৰেজ পোজ তেন্তে আহক আমি পলম নকৰি এই আসনসমূহ সবিশেষভাৱে বিস্তাৰিতভাৱে শিকিবলৈ চেষ্টা কৰোঁ আসনসমূহ অভ্যাস কৰাৰ আগতে মই আপোনালোকক এই আসনৰ কেইটামান বেনিফিট কৈ ল'বলৈ বিচাৰিছোঁ লোৱাৰ বেক পেইনৰ কাৰণে প্ৰথমতে এই আসনটো হৈছে খুব এটা সুন্দৰ আসন আমাৰ লেগ টোন কৰি ৰখাৰ কাৰণে খুব এটা সুন্দৰ আসন লগতে আমাৰ এবডমিনেল মাসলছ পেলভিক মাসলছ ষ্ট্ৰেংথেন কৰি ৰখাৰ কাৰণে খুব এটা সুন্দৰ আসন ইউটেৰাছ ষ্ট্ৰেংথেনিঙৰ কাৰণে এই আসনটো আমি অভ্যাস কৰিব পাৰোঁ এতিয়া এই আসনটোৰ বেনিফিট সমূহৰ লগতে এই আসনটো আমি কি সময়ত অভ্যাস কৰিব নালাগে সেই বিষয়ে মই আপোনালোকক অলপ জনাই ল'বলৈ বিচাৰিছোঁ যদি আপোনালোকৰ ৰিসেন্টলি যিকোনো সাৰ্জাৰী হৈ গৈছে তেতিয়া আপোনালোকে এই আসনটো অভ্যাস নকৰিব কাৰণ তেতিয়া আমাৰ যেহেতু এবডমিনেল এৰিয়াত এই আসনটো কৰোঁতে প্ৰেছাৰ পৰে সেয়েহে যদি ৰিসেন্টলি যিকোনো আপোনালোকৰ সাৰ্জাৰী হৈ গৈছে তেতিয়া এই আসনটো অভ্যাস নকৰাই ভাল হ'ব আৰু এজ এ বিগিনাৰ আমি প্ৰথমতে এই আসনটো 5 ছেকেণ্ড মানৰ কাৰণে হোল্ড কৰিব পাৰোঁ আৰু যেতিয়া আপুনি অলপ পৰা হ'ব 30 ছেকেণ্ডৰ পৰা আৰম্ভ কৰি 5 মিনিট পৰ্যন্ত আপুনি এই আসনটো হোল্ড কৰিব পাৰে এতিয়া আমি প্ৰথম অভ্যাস কৰিম ওয়ান লেগ ৰেজ পোজ বা একপদ উত্তন পদাসন তাৰ বাবে এই ধৰণে ওপৰলৈ মূৰ কৰি শুই থকা অৱস্থাৰ পৰা আমি প্ৰথমতে উশাহটো লৈ মই মোৰ বাওঁ ভৰিখন মাটিৰ পৰা ওপৰলৈ এই ধৰণে দাঙি ধৰিছোঁ মনত ৰাখিব ভৰিখন সম্পূৰ্ণ সিধাকে দাঙিবলৈ চেষ্টা কৰিব যিমান দূৰ সম্ভৱ হয় আৰু ভৰিখন এই ধৰণে দাঙি আপুনি নৰ্মেল উশাহ নিশাহত কিছু সময় ভৰিটো হোল্ড কৰিব প্ৰায় 90 ডিগ্ৰী এংগলত মোৰ ভৰিটো আছে দৃষ্টি ওপৰৰ ফালে ৰাখিব যদি আপোনাৰ কষ্ট হয় তেতিয়া আপুনি সামান্য এই ধৰণে সাপোৰ্ট ল'ব পাৰে ভৰিখন সামান্য এই ধৰণে বেন্ড কৰি ৰাখিব পাৰে কিন্তু আপোনাৰ মেইন টাৰ্গেটটো হ'ব লাগে ভৰিটো সম্পূৰ্ণ সিধা কৰি ওপৰলৈ এই ধৰণে ৰখাটো যদি নোৱাৰে এই ধৰণে অলপ বেন্ড কৰিব পাৰে আৰু মনত ৰাখিব এই ধৰণে ভৰিটো দাঙোতে আমি আমাৰ লোৱাৰ বেকত মানে হেঁচাটো দিব নালাগে নাইবা আমি আমাৰ হাতৰ ওপৰত ভৰ দি ভৰিটো দাঙিব নালাগে আমি এবডমিনেল মাসলছৰ ওপৰত প্ৰেছাৰটো দিহে ভৰিটো মাটিৰ পৰা ওপৰলৈ দাঙিব লাগে সেইটো এটা সাৱধানতা সদায় ল'ব এই ধৰণে আপোনাৰ টোজ বিলাক সিলিঙৰ ফালে থাকিব লাহেকৈ উশাহটো এৰি ভৰিখন মাটিলৈ লৈ আহিছোঁ মই সোঁ সাইডেও অভ্যাস কৰি দেখাইছোঁ উশাহটো লৈ ভৰিখন মাটিৰ পৰা 90 ডিগ্ৰী এংগলত দাঙিবলৈ চেষ্টা কৰিম আৰু হাতৰ ওপৰত ভৰ নিদিব লোৱাৰ বেকত ভৰ নিদিব আপোনাৰ প্ৰেছাৰটো এবডমিনেল এৰিয়াটোত দিহে আপুনি ভৰিখন ওপৰলৈ দাঙিবলৈ চেষ্টা কৰিব এই ধৰণে সম্পূৰ্ণ সিধাকে দাঙিবলৈ চেষ্টা কৰিব যদি নোৱাৰে সামান্য এই ধৰণে সাপোৰ্ট ল'ব পাৰে অকলমান এই ধৰণে বেন্ড কৰি ৰাখিব পাৰে কিন্তু আপোনাৰ টাৰ্গেটটো হ'ব লাগে সম্পূৰ্ণ সিধা কৰি ৰখাটো এই ধৰণে আপোনালোকে আৰু এটা ভেৰিয়েশন কৰিব পাৰে এনে ধৰণে ধৰক যেহেতু আমাৰ টাৰ্গেটটো হৈছে 90 ডিগ্ৰীলৈ অনাটো ভৰিটো 90 ডিগ্ৰী এংগলত নানি আপুনি অলপ কমকে এই ধৰণে দাঙিব পাৰে এইটো এটা ভেৰিয়েশন কিন্তু টাৰ্গেটটো সদায় ৰাখিব 90 ডিগ্ৰীলৈ ভৰিটো অনাটো এই ধৰণে কিছু সময় হোল্ড কৰিব প্ৰথমে এজ এ বিগিনাৰ 5 ছেকেণ্ড 30 ছেকেণ্ড বা 3 মিনিট পৰ্যন্ত হোল্ড কৰিব পাৰে লাহেকৈ উশাহটো এৰি ভৰিখন তললৈ লৈ আহিলোঁ এইটো আছিলে একপদ উত্তন পদাসন বা ওয়ান লেগ ৰেজ পোজ এতিয়া আমি কৰিবলৈ লৈছো দ্বিপদ উত্তন পদাসন বা টু লেগ ৰেজ পোজ তাৰ বাবে আমি এতিয়া দুয়োখন ভৰি মাটিৰ পৰা ওপৰলৈ উঠাম হাতৰ ওপৰত ভৰ নিদিব লোৱাৰ বেকত ভৰ নিদিব এবডমিনেল এৰিয়াত ভৰটো দি বা প্ৰেছাৰটো দি ভৰি দুখন ওপৰলৈ আনিব উশাহটো লৈ ভৰি দুখন 90 ডিগ্ৰী এংগলত ওপৰলৈ দাঙি ধৰি হাতত প্ৰেছাৰ নিদিব এবডমিনেল এৰিয়াত প্ৰেছাৰটো থাকিব যদি নোৱাৰে এই ধৰণে সামান্য বেন্ড কৰিব কিন্তু টাৰ্গেটটো থাকিব সম্পূৰ্ণ সিধা কৰি ৰখাটো লাহেকৈ এতিয়া উশাহটো এৰি ভৰি দুখন ৰিলিজ কৰি দিব এই ধৰণে তেন্তে আজিলৈ ইমানেই আছিলে আশা ৰাখিছোঁ আপোনালোকে এই আসনটো নিশ্চয় জানিব পাৰিছে অভ্যাস কৰিবলৈ চেষ্টা কৰক
কেইবাটাও ভেৰিয়েশ্যন আপোনালোকক দেখাই দিলো 90 ডিগ্ৰী এংগুলত ভৰিটো দাঙিব নোৱাৰিলে অলপ কমকে দাঙিলেও হ'ল নাইবা অকণমান বেণ্ড কৰিও ৰাখিব পাৰে এই ধৰণে প্ৰথমতে এজ এ বিগিনাৰ আৰম্ভ কৰক কিন্তু টাৰ্গেটটো সদায় ৰাখিব ভৰিখন সম্পূৰ্ণ চিধা কৰি ৰাখিবলৈ আৰু পুৰা 90 ডিগ্ৰী এংগুললৈ ভৰিটো দাঙিবৰ কাৰণে তেতে আজিলৈ আহিছো পুনৰ এটা নতুন টপিকৰ সৈতে সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ষ্টে সেফ ষ্টে হেলদি এণ্ড বি পজিটিভ বাই বাই